মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেল এছামিজ কিডছ লাৰ্নিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 9 আজৰি সময়ৰ সৎব্যৱহাৰ এই পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক চাম। প্ৰথমতে প্ৰশ্নখিনি চাই লোৱাচোন। এয়া 1 নম্বৰ প্ৰশ্নত দিছে উত্তৰ লিখা। ইয়াতে কৰ পৰা প্ৰথম চলৈকে প্ৰশ্ন আছে। এই কৰ পৰা প্ৰশ্ন যিখিনি আছে ইয়াৰে উত্তৰখিনি প্ৰথমতে চাই লওঁ আহাচোন। 1ৰ ক প্ৰশ্ন, আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম। ইয়াৰ উত্তৰ হৈছে আজৰি সময়ত আমি পঢ়া এখন কিতাপৰ নাম হ'ল তোমালোকৰ ভাল হওক। এই কিতাপখন ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে। ইয়াৰ উপৰি তোমালোকে বুঢ়ী আইৰ সাধুও লিখিব পাৰা। খ নম্বৰ প্ৰশ্ন, তুমি ভাল পোৱা দুটা খেলৰ নাম। উত্তৰ, মই ভাল পোৱা দুটা খেলৰ নাম হ'ল লুডু আৰু কেৰম। ইয়াত দুটা লিখিব দিছে, সেইকাৰণে আমি লুডু আৰু কেৰম লিখিছোঁ। তোমালোকে মাৰ্বল খেল ভাল পোৱা, মাৰ্বল খেল দিব পাৰা। দৌৰ, ফুটবল, ক্ৰিকেট, ভলীবল আদিও লিখিব পাৰা। গ নম্বৰ, তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম। ইয়াতে অসমৰ এগৰাকী খেলুৱৈৰ নাম হৈছে লাভলীনা বৰগোহাঁই। তোমালোকে নিশ্চয় জানাই, নামটো শুনিছানে? আৰু তেওঁ খেলা খেলবিধৰ নাম হ'ল বক্সিং। ঘ নম্বৰ প্ৰশ্ন, তুমি জনা এখন শিশু আলোচনীৰ নাম। উত্তৰ, মই জনা এখন শিশু আলোচনী হ'ল 12-18। ঙ নম্বৰ, তুমি খেলা কিছুমান খেলৰ নাম। উত্তৰ, লুডু, কেৰম, ফুটবল, কাবাডী, দৌৰ আদি। প্ৰথম ছ নম্বৰ, দুবিধ যোগাযোগৰ মাধ্যমৰ নাম। ইয়াৰ উত্তৰ হৈছে দুবিধ যোগাযোগৰ মাধ্যমৰ নাম হ'ল বাতৰি কাকত আৰু টেলিভিছন। এই 2 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটোত হোৱা চিন দিয়া। আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে। এইটো কি হ'ব? শুদ্ধ। আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি। এইটো হ'ব শুদ্ধ। পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি। এইটো অশুদ্ধ। এতিয়া 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক, সময় ধন। সময় কি হ'ব? অমূল্য ধন। অমূল্য ধন। সময়বোৰ অবাবত কৰিব নালাগে, নষ্ট। গ নম্বৰ, বাতৰি কাকত পঢ়ি বহুত জানিব পাৰি। বহুত কথা। ঘ নম্বৰ, নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ'ল আজৰি সময়। আহিছেনে এই আজৰি সময়। এতিয়া 4 নম্বৰ প্ৰশ্নটো, বাতৰি কাকত আলোচনী আদি পঢ়িলে কি লাভ হয় লিখা। ইয়াৰে উত্তৰটো চাওঁ আহাচোন। 4 নম্বৰ, বাতৰি কাকত আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা। উত্তৰ, বাতৰি কাকত আলোচনী আদি পঢ়িলে বহু নজনা কথা শিকিব পাৰি। ইয়াৰ উপৰি বাতৰি কাকত আলোচনী আদি পঢ়িলে আমি নতুন নতুন শব্দ, বানান আদি শিকাৰ লগতে আমাৰ পঢ়াৰ অভ্যাস গঢ়ি উঠে। এতিয়া 5 নম্বৰ, দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য লিখা। ইয়াতে 4টা বিষয় দিছে। ক নম্বৰ খেল ধেমালি, খ নম্বৰ বাতৰি কাকত, গ নম্বৰ ৰেডিঅ' আৰু ঘ নম্বৰ মোবাইল ফোন। এই গোটেইকেইটাৰে দুটাকৈ বাক্য লিখিব লাগে। আহাচোন এইকেইটা চাই লওঁ। ক নম্বৰ খেল ধেমালি। ইয়াৰে 1 নম্বৰ বাক্য হৈছে খেল ধেমালি কৰিলে আমাৰ গা মন ভালে থাকে। 2 নম্বৰ বাক্য হৈছে খেল ধেমালিৰ জৰিয়তে আমি নতুন নতুন বন্ধু লাভ কৰিব পাৰোঁ। খ নম্বৰ বাতৰি কাকত। বাতৰি কাকতৰ 1 নম্বৰ বাক্যটো হৈছে বাতৰি কাকতৰ জৰিয়তে আমি দেশ বিদেশৰ কথা জানিব পাৰোঁ। 2 নম্বৰ বাক্যটো হৈছে বাতৰি কাকতে আমাক পঢ়াৰ অভ্যাস গঢ় দিয়ে। গ নম্বৰ ৰেডিঅ'। ইয়াৰে 1 নম্বৰ বাক্যটো হৈছে ৰেডিঅ'ৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ লাভ কৰিব পাৰোঁ। 2 নম্বৰ বাক্যটো হৈছে ৰেডিঅ'ত আমি গান শুনিব পাৰোঁ। ঘ নম্বৰ মোবাইল ফোন। ইয়াৰে 1 নম্বৰ বাক্যটো হৈছে মোবাইল ফোনৰ জৰিয়তে ঘৰত বহিয়ে সকলোৰে লগত কথা পাতিব পাৰোঁ। 2 নম্বৰ বাক্যটো হৈছে
বেছি মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত চকু বেয়া হয়